flop. Flop called super flop. Super flop. Etia ৰাষ্ট্ৰীয় মিডিয়া আমাৰ আছে কিন্তু ৰাজ্যিক মিডিয়া সন্মুখত আমাৰ দলৰ নেতা ৰকিবুল হুছেইন ডাঙৰীয়াকৈ চমুদৈ আকাৰ আৰু AICC আমাৰ জিতেন্দ্ৰ সিং এক সেকেন্ড আমাৰ চৌমতো স্বামী শব্দ চৌমতো আপোনালোকে মিডিয়া পৰা পঢ়ি লওক মেছেজত কেন্দ্ৰ চৰকাৰে নাজানে নেকি কেন্দ্ৰ চৰকাৰে নাজানে নেকি কেন্দ্ৰ চৰকাৰ আপুনি সুধি লওক কি সুধি লওক এক সেকেন্ড চৌমতো এতিয়া আমাৰ জিতেন্দ্ৰ সিং জি পৰাও চৌমতো বাইটো ললো গৌৰৱ গগৈ কিয় ক'ব পৰা নাই তেওঁ সুধিছিলে কি তেওঁ উত্তৰ দিছে কি ঠিক আছে হিমন্ত বিশ্ব শৰ্মাই ফ্লপ শ্ব' কৰিছে ছুপাৰ ফ্লপ শ্ব' কৰিছে কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ সেই কথাৰ উত্তৰ দিবলৈ গৈ গৌৰৱ গগৈ নিজে কি কৰিছে গৌৰৱ গগৈ সুধিছে আপুনি 10 দিন পাকিস্তানলৈ যোৱাটো সঁচানে মিছা আপুনি 10 দিন পাকিস্তানত গৈ কি কৰিছিল গৌৰৱ গগৈ কিয় উত্তৰটো দিব পৰা নাই গৌৰৱ গগৈ সোধা হৈছে কি আৰু গৌৰৱ গগৈ উত্তৰ দিছে কি গৌৰৱ গগৈও নিজে স্থিতিটো স্পষ্ট কৰক হিমন্ত বিশ্ব শৰ্মাই বাৰম্বাৰ কৈছে আগতে 15 দিন যোৱা বুলি কৈছিল এতিয়া 10 দিন যোৱা বুলি কৈছে কোনফালেদি গৈছিল ভিসা কলৈলৈকে পাইছিল কেনেকৈ ভিসা এক্সটেন্ড কৰিলে কেনেকৈ 10 দিন কোট থাকিলে সেই প্ৰশ্নটো হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিছে গৌৰৱ গগৈ তাৰ পোনপটীয়া উত্তৰ দিয়াটো জৰুৰী গৌৰৱ গগৈ তাৰ উত্তৰ নিদি যদি গৌৰৱ গগৈ ফালৰি কাটি যায় তেতিয়াহ'লে কিন্তু অসমৰ মানুহে ভাবিব যে সঁচা হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটোৰ সত্য গৌৰৱ গগৈ কৰবাত কিবা এটা গণ্ডগোল আছে গৌৰৱ গগৈৰ প্ৰতি আমাৰো আহ্বান আপুনি এনেকৈ কাটি খালে নহ'ব আপুনি এনেকৈ পলালে নহ'ব স্বয়ং মুখ্যমন্ত্ৰী আজি তথ্য সহকাৰে প্ৰমাণ কৰিছে আপুনি তাৰ উত্তৰ দিবই লাগিব সাংবাদিকে যেটো প্ৰশ্ন খুদিছে আপুনি তাৰ উত্তৰ দিবই লাগিব যদি আপুনি উত্তৰ নিদিয়াকৈ ফালৰি কাটি আপুনিও যদি ভাবিছে এনেকুৱা কিছু হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা কিছুমান কথা কৈ পেলাই আপুনিও বিষয়টো তল পেলাব হাম কাটাব এটো হ'ব নোৱাৰিব গৌৰৱ গগৈ উত্তৰ দিবই লাগিব জিতেন্দ্ৰ সিং প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন ৰিপুন বৰাই উত্তৰ দিলে নহ'ব প্ৰশ্ন আহিছে গৌৰৱ গগৈ প্ৰতি আৰু তাৰ উত্তৰ গৌৰৱ গগৈয়ে দিব লাগিব তাৰ উত্তৰ ৰিপুন বৰাৰ পৰা অসমৰ মানুহে বিচৰা নাই তাৰ উত্তৰ প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইন বা জিতেন্দ্ৰ সিঙৰ পৰা বিচৰা নাই অসমৰ মানুহে বিচাৰিছে গৌৰৱ গগৈৰ পৰা উত্তৰ আৰু গৌৰৱ গগৈ তাৰ উত্তৰ দিয়াটো প্ৰয়োজন জৰুৰী আৰু যদি আপুনি উত্তৰ নিদিয়ে তেতিয়াহ'লে কিন্তু হিমন্ত বিশ্ব শৰ্মাই কোৱা কথাটোৰ কৰবাত সত্যতা আছে বুলি যেন আপুনি নিজেই প্ৰমাণ কৰিব তেনেকুৱা ইংগিতহে হয়তো আপুনি দিব বাকি বিচাৰ অসমৰ মানুহে কৰিব